মৰিয়নিৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ পথ নিৰ্মাণত ব্যৱহৃত প্লেভাৰ ব্লক আত্মসাৎ কৰি বিক্ৰী কৰাৰ অভিযোগ। মৰিয়নি নাগাজাংকাৰ শান্তিপুৰ তথা 2 নং কল্যাণপুৰৰ পথৰ প্লেভাৰ ব্লকসমূহ উঠাই লোক নিৰ্মাণ বিভাগে নতুনকৈ নিৰ্মাণ কৰিছে পথছোৱা। 61 নং কাটনি পঞ্চায়তৰ অধীনত পূৰ্বতে নিৰ্মাণ কৰা পথৰ পেভাৰ ব্লকৰ ইটাসমূহ এক চক্ৰই আত্মসাৎ কৰাৰ এতিয়া এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিয়ম অনুসৰি পথৰ পৰা উঠাই পেলোৱা ব্লক ইটাসমূহ লোক নিৰ্মাণ বিভাগে পঞ্চায়তক চমজাই দিব লাগে যদিও লোক নিৰ্মাণ বিভাগৰ বিভাগীয় অভিযন্তা তথা ঠিকাদাৰে মিলি ব্লক ইটাসমূহ গোপনে এক চক্ৰক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰাইজে ঘটনা সন্দৰ্ভত 61 নং পঞ্চায়তৰ সচিবক অভিযোগ দাখিল কৰিছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই। 61 কাটনি গাঁও পঞ্চায়তৰ আণ্ডাৰত কল্যাণপুৰ মণিজ্ঞানপথ 3টা ৰাস্তা আছে। তাৰে 2টা ৰাস্তাত 3টাতে আছিলে মানে ইটা আৰু প্ৰিভাছ ব্লক। ইতিমধ্যে কল্যাণপুৰ দ্বিতীয় ৰাস্তা 2 নম্বৰ আৰু শান্তিপুৰ ৰাস্তা এই দুটাই মেৰামতি মানে পথত এতিয়া আগবাঢ়ি আছে। 80% কাম সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আৰু তাত পূৰ্বে যিটো ইটা আছিলে ইটা আৰু প্ৰিভাছ ব্লক প্ৰায় 1 কিলোমিটাৰ ওচৰ আছে। সেই ব্লক পিচখিনি বা ইটাখিনি আমি ভাবোঁ এইখিনি পঞ্চায়তৰ মানে ৰাজহুৱা বা চৰকাৰী, কিন্তু সেই চৰকাৰী বস্তুখিনি সেই ঠাইৰ পৰা ইতিমধ্যে অন্তৰ্ধান হৈছে। এতিয়া অন্তৰ্ধান হৈছে, কোনে নিছে, ক'ত থৈছে, কেনেধৰণে নিলে সেইখিনি আমি অৱগত নহয়। গতিকে সেই পুনৰ সেই যিখিনি আমি সম্পত্তি, আমাৰ ৰাজহুৱা সম্পত্তি বা চৰকাৰী সম্পত্তি পুনৰ আমাক ঘূৰাই লাগে। আমাৰ পঞ্চায়তৰ চৌহদৰ ভিতৰত সেইখিনি বস্তু আমি অতি সোনকালে পোৱাৰ এটা আমি আশা ৰাখিছোঁ। আমি ক'ব নোৱাৰোঁ, কাৰণ এটা সন্দেহ হয়, হয়তো বিভাগীয় কৰ্তৃপক্ষৰ লগত কোনোবাই ধৰক ভিতৰুৱাকৈ আলোচনা কৰি হয়তো কোনোবাই নি ৰাখি থ'বও পাৰে। সেইটোৱে যিহেতু মানে ৰাস্তাটো বনোৱাৰ সময়ত পঞ্চায়তৰ কৰ্তৃপক্ষৰ লগতো কোনো যোগাযোগ কৰা নাই বা তেওঁলোককো কোনো অৱগত কৰা নাছিলোঁ। সেইটো কাৰণে আমি ইতিমধ্যে এতিয়া গম পাইছোঁ যে সেই বস্তুখিনি যিহেতু হেৰাইছে, গতিকে হেৰুৱা বস্তুটো আমাক পুনৰ ঘূৰাই লাগে। এতিয়া মই নাইছোৱাগে তেওঁলোকে ক'ত থৈছে, এতিয়া মই ফেভাৰ ব্লক য'তে ত'তে আছে, এতিয়াতো এইটো মোৰ ফেভাৰ ব্লক বা মোৰ ৰাস্তা পঞ্চায়তৰ ফেভাৰ ব্লক বুলিতো ক'ব নোৱাৰোঁ, কাৰণ ফেভাৰ ব্লকটোতো অলৰেডি ধৰক একেই দেখিবলৈ। আৰু তাত কোনো 400 মিটাৰ প্ৰায় 490 মিটাৰ যিখিনি ফেভাৰ ব্লক, কিমান ফেভাৰ ব্লক ইউজ হৈছিলে আৰু কিমান ফেভাৰ ব্লক এতিয়া ঘূৰি আহিব আপুনি এনেকৈ পাব। এতিয়াতো আমি ধৰক তেনেকৈ তথ্যটো নাপাম, কিছুমান হয়তো আমি এতিয়া শুনিবলৈ পাইছোঁ আপোনালোকৰ কাৰ্যালয়ৰ মানুহ লগ লাগি আমাক নাই, সেইটো সম্ভৱ নহয়। কাৰণ আমি এইটো আমাৰ যিটো ফাইল আছে সেই ফাইলত চাব লাগিব 2018 আপোনালোকৰ তাত লাগি থকা সেইটো যদি লৈ গৈছে ডিপাৰ্টমেণ্টত দেখি তেওঁলোকৰ PWD ডিপাৰ্টমেণ্ট আমি PWD বিভাগক কালি আলোচনা কৰিছোঁ, তেখেতসকলে আমাক অলৰেডি মানে ঘূৰাই দিছেই, কিন্তু ঘূৰাই দিম বুলি কৈছে, কিন্তু এতিয়ালৈকে আমাৰ পঞ্চায়তত ঘূৰাই দিয়াহি নাইকিয়া। আমি তেতিয়া আমিতো কথাটো শুনিলোঁ, মানে বস্তুটো আমি জুখি চাম আমাৰ ৰাস্তাটো কিমান আছিলে। ধৰি লওক আমাৰ 400 মিটাৰ আছিলে, 500 মিটাৰ আছিলে, যিটো আছিলে সেইটো যদি হৈ যায় তেতিয়া আমি ধৰি লওক আমাৰ আছে আমাৰ তেখেতসকলৰ লগত আলোচনা কৰিম, মানে 1 মিটাৰত ধৰি লওক কিমান ফেভাৰ ব্লক লাগে সেইটো লৈ পেলাই আমি সেইটো লৈ আহিম। কিছুমান হয়তো উঠাই হয়তো ভাগিবও পাৰে, সেই ভগাটোতো আপুনি হেৰি কৰিব নোৱাৰে। তেতিয়া ধৰি লওক আমি ধৰি লওক 1000 চপৰাত ধৰি লওক 200 চপৰা বা 100 চপৰা হয়তো ভাগিবও পাৰে, সেইটোতো আমি গম নাপাওঁতো, কাৰণ উঠাই দিছে যদি সেইটো পুৰণাও হৈ গৈছে, সেইটো ভাগিবও পাৰে। সেইটো আমি গোটেইখিনি পঞ্চায়ত কাৰোবাৰ লগত লগ লাগি এইটো মই লাগিলে আপোনালোকে উচিত আপোনালোকৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই যদি কোনোবাই লৈছে সেইটো উচিত শাস্তি পাওক। আপোনাৰ দায়িত্ব থাকে আৰু আপুনি অৱগত নহয়, কাৰণ কেছটো কি শুনক, মোৰ কাৰ্যালয়লৈ নাহে নেকি? কিয় নাহো? মইতো আহিয়ে থাকোঁ, কাম কৰিয়ে থাকোঁ, কাম কৰি আছোঁ, কাৰণ শুনক
আপুনি কৈছে আপুনি কাম কৰি আছে, যদিহে আপুনি কাম কৰিয়ে আছে তেনেহ'লে আপোনাৰ আণ্ডাৰত থকা বস্তুখিনি নাইকিয়া হৈ গৈছে, আপুনি কেনেকৈ জনাব? মানে কেছটো কি শুনক, ৰাস্তাটো বনাইছে, ৰাস্তাটো যেতিয়া বনাইছে সকলো ৰাইজৰে একটা উপকাৰ হৈছে, সেইটো আমি হেৰি কৰিছো, সেইটো পাৰ্টটো বেলেগ, কিন্তু আমাৰ বস্তুখিনি বস্তুখিনি নাইকিয়া হৈছে, আপুনি কনচাৰ্ণ নোহোৱাকে আপুনি কৈছে আপুনি কাম কৰি আছে, আপুনি সদায় আহে, তেতিয়াহ'লে আপোনাৰ কনচাৰ্ণ নোহোৱাকে কেনেকৈ গ'ল? মই কথাটো কৈছো, মোৰ পঞ্চায়ত আপোনাৰ 3টা পঞ্চায়ত আছে। তাৰমানে আপোনাৰ সময় নহয়, নহয়, 3টা পঞ্চায়ত আছে, আপোনাৰ সময় দিব নোৱাৰে। 3টা পঞ্চায়ত আছে, মই ইয়াত আপোনাৰ দুদিন আহিবলগীয়া হয়, এইটোতো দুদিন আহিবলগীয়া হয়, এইটোতো দুদিন আহিবলগীয়া, কাৰণ এতিয়া যথেষ্ট কাম হৈ আছে, কাৰণ মোৰ এৰিয়াত আপোনাৰ GPC আছে, GRS আছে, AE আছে, অসুবিধা হয়, বেছি দায়িত্ব দিলে অকমান অসুবিধা হয়, কাৰণ এটা মানুহে মই এতিয়া কিমান কৰিম, কাৰণ মোৰ GPC আছে অম্পগছ, তাৰপিছত আমাৰ পাৰ্থ আছে, যোৰহাট ডেভেলপমেণ্ট ব্লক, সঞ্জীৱ বৰা, ছেক্ৰেটাৰী, হয় বহুত যথেষ্ট হয়, কিন্তু মোৰ সেইটো চৰকাৰৰ প্ৰতি অনুৰোধ, অকণমান আমাকো অকণমান হেৰি মানে বহুত কষ্ট পাই যাওঁতো, কাৰণ একেলগে গোটেইখিনি কৰিব নোৱাৰে, একেদিনা যদি ধৰি লওক মিটিং দি দিয়ে আমাৰো দিগদাৰ হৈ যায়। আটাইখন মোৰ 17 নং মধ্যমীয়া গাঁও পঞ্চায়ত আৰু 71 নং সন্ধিয়া গাঁও পঞ্চায়ত আৰু 71 নং গাঁও পঞ্চায়ত। এপ্লিকেশ্যনটো আমি কালি দিছো। নাই বস্তুখিনি একচুৱেলি তেওঁলোকে কেতিয়া এৰুৱাল সেইটোতো মই ধৰি লওক সেইটো ৰাস্তা কেতিয়া হৈছিলে মই সেইটো ধৰি লওক তেনেকৈ গম নাপাওঁ, কিন্তু আমি এই PMEYG ঘৰ যেতিয়া ছাৰ্ভে কৰিবলৈ যাওঁ তেতিয়া আমি দেখিছোঁ, তেতিয়া আমাৰ এক্স প্ৰেচিডেণ্ট আছিলে, নহয় জ্ঞাত নহয়, কেতিয়া ধৰি লওক উদ্বোধন কৰিছে আপোনাৰ MLA ছাৰো আহিছিলে, কিন্তু এইটো ফেভাৰ ব্লকটো কেতিয়া হৈ আছে সেইটো মই দেখিছো, কিন্তু তেওঁলোকে আমাৰ ইয়াত দিব বুলি ভাবিছিলো, যেতিয়া নিদিলে তেতিয়াহে আমি তেওঁলোকক হেৰি কৰিছো। অন্য জেগাত যদি ব্যৱহাৰ কৰিছে সেইটো মই নাজানো, কাৰণ শুনক চাব পাৰিম, এইটো এনেও চাইছো, আগতেও চাইছো, FIR-টো এইটো দিব লাগিব, ঠিকাদাৰটো FIR দিব লাগিব, নাজানো। আপুনি ঘৰখনত জাপানীজ চৌকাঠ, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাঠ আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে, আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।